বন্ধুসকল, মোৰ চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাই আজি মই বন্ধাকবিৰ এটি সুন্দৰ ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ। বন্ধাকবি মই এফাল লৈ এনেদৰে মই পিহনাখনত পিহি লৈছোঁ। ডাঙৰ চাইজটো লৈছোঁ আৰু এইখিনি পিহি মই আজি অলপ বেলেগ ধৰণে বনাবলৈ চেষ্টা কৰিছোঁ। এইখিনি হৈ গ'ল। তাৰপিছতে মই 10 মিনিট তিয়াই থৈছিলোঁ বুট দাইল কেইটামান মই মিক্সি গ্ৰাইণ্ডাৰত দি দিছোঁ। তাৰপিছতে এটা বিলাহী দিলোঁ ডাঙৰ চাইজৰ, আদা ৰচুন দিলোঁ আৰু ইয়াতে দি দিছোঁ মই চব্জি মছলা, ঘৰতে বনাই ৰখা চব্জি মছলা আৰু অলপ পানী দি এইখিনি মই গ্ৰাইণ্ড কৰি ল'ম। তাৰপিছতে মই এখন কেৰাহী পাতি যিখিনি মই বন্ধাকবি লৈছিলোঁ, বন্ধাকবিখিনি ইয়াতে মই ভাজি ল'ম, মানে সুন্দৰকৈ সিজাই ল'ম। অতি সুন্দৰ ৰেচিপি, আপোনালোকে বনাই বন্ধাকবি এনেদৰে খাব পাৰে। বন্ধাকবি মানুহে কয় খাই আমনি লাগিছে, আমি যদি বিভিন্ন ধৰণে বনাই খাওঁ সঁচাকৈ খাবলৈ বহুত বেলেগ টেষ্ট ওলায়। বন্ধাকবিখিনি মই কাঢ়ি থ'লোঁ। অন্য এটা কেৰাহীত মই তেল দি কেইটামান জিৰা দিলোঁ, লং ইলাচি দিলোঁ আৰু তাতে মই দি দিছোঁ ডাঙৰ আকাৰৰ 2টা পিঁয়াজটো মই অলপমান বেছিকৈ দিছোঁ, কাৰণ অলপমান টেষ্টটো বেলেগ ধৰণৰ ওলাব বুলি ভাবি। আৰু পিঁয়াজখিনি যেতিয়া কালাৰটো চেঞ্জ হৈ গ'ল তেতিয়া মই যিখিনি মই মছলা বনাই লৈছিলোঁ এইখিনি মই ইয়াতে দি দিম। সুন্দৰকৈ মিক্স কৰি দিছোঁ। তাৰপিছতে ইয়াত মই নিমখ দিলোঁ, হালধি দিলোঁ আৰু মই ইয়াতে দি দিম অকণমান কাশ্মীৰী মিৰ্চ, কালাৰটো সুন্দৰ আহিবৰ বাবে। আকৌ সুন্দৰকৈ মিলাই ল'লোঁ। গেছটো মই মিডিয়ামত ৰাখিছোঁ, কাৰণ সোনকালে জ্বলি যোৱা চান্স থাকে। আকৌ সুন্দৰকৈ লৰাই মই ইয়াতে দি দিম গৰম পানী। নিজৰ প্ৰয়োজন অনুসৰি গৰম পানী দি দিছোঁ আৰু বেছি জুলীয়া হ'লেও ভাল নালাগিব, সেয়েহে নিজৰ মতে মই দি দিছোঁ। আৰু এতিয়া আকৌ সুন্দৰকৈ লৰাই আছোঁ। বহুত ভাল ৰেচিপি, বহুত খাবলৈ টেষ্টি হয়। আমি ৰুটিৰ লগতো খাব পাৰোঁ, ভাতৰ লগতো খাব পাৰোঁ। তাৰপিছতে বন্ধাকবি যিখিনি ভাজি লৈছিলোঁ মই দি দিলোঁ। যদি মোৰ এই সুন্দৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে আপোনালোকক মই সুন্দৰ সুন্দৰ ভিডিঅ' দিবলৈ সুবিধা পাম। তাৰপিছতে মই কেইটামান নহৰু আৰু কেঁচা জলকীয়া ফোৰণ কৰি মই ইয়াত দি দিছোঁ। পুনৰবাৰ আপোনালোকক ধন্যবাদ জনালোঁ মোৰ এই সুন্দৰ ভিডিঅ'টো চাই থকাৰ বাবে। আৰু চাওক কিমান ধুনীয়া হৈছে, খাবলৈ বহুত টেষ্টি। আপোনালোকে ট্ৰাই কৰি চাব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ, ধন্যবাদ।